ৰাজ্যত দিনক দিনে বৃদ্ধি নাৰী দেহ ব্যৱসায়ী চক্ৰ আৰক্ষীয়ে উৎখাত কৰিলে নাৰী দেহ ব্যৱসায়ী চক্ৰটো স্বামীৰ অজ্ঞাতে দেহ ব্যৱসায় চলোৱাৰ অভিযোগ মৰাণৰ বোৱাৰী এগৰাকীয়ে কৰ্মসূত্ৰে তিনিচুকীয়ালৈ যোৱা বুলি পৰিয়ালক অৱগত কৰিছিল কিন্তু বোৱাৰীগৰাকীক মৰাণতে দেখা পোৱা বুলি কেইগৰাকীমান মহিলাই জনোৱাৰ পিছত পোহৰলৈ আহিছে এই ভয়ংকৰ কাণ্ডটো পৰিয়ালৰ লোকে মৰাণ পিয়লি নগৰৰ এটা ভাড়া ঘৰত উদ্ধাৰ কৰে বোৱাৰীগৰাকীৰ লগতে আন দুগৰাকী মহিলা ইয়াৰ পিছত স্বয়ং পৰিয়ালৰ লোকে মৰাণ আৰক্ষীক গতাই দিয়াৰ লগতে এজাহাৰ দাখিল কৰে সম্প্ৰতি মৰাণ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে এই সন্দৰ্ভত আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকন ভূঞাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় মৰাণৰ অধিকাংশ হোটেল আৰু লজসমূহে মৰাণৰ সামাজিক পৰিৱেশ বিনষ্ট কৰিছে লজসমূহ প্ৰাপ্তবয়স্ক লোকক ভাড়াত কোঠা প্ৰদান কৰি নিজৰ মুনাফা আদায় কৰি আহিছে এনে সামাজিক পৰিৱেশ বিনষ্ট কৰা লজসমূহ ভাঙি দিয়াৰ হুংকাৰ প্ৰদান কৰে ঘটনাটো এনেকুৱা হৈছে মানে সিহঁতি মানে মোক ঠগি আছিলে হা তিনিচুকীয়াত আছোঁ বুলি কৈছিলে তিনিচুকীয়াত থাকোঁ বুলি কৈ কিনে মানে মৰাণত আছিলে মই গম নাপাওঁ মোৰ ওচৰৰ মানুহে ইনফৰ্মেশ্যন দিলে শংকৰ চুইচত গৈ কিনে ৰুম লৈ কিনে আছেগৈ তাত 2 ঘণ্টা 3 ঘণ্টা থাকে তাৰপিছত ৰুমত যায়গৈ মানে ৰুম আছে চেমি গলিৰ ওচৰত গলিটোৰ ফালে সোমাই গৈ কিনে ভিতৰত ৰুমত আছিলে আজি হাতেলতে ধৰা পেলালোঁ সেইটোৱে কথাটো হৈছে তাৰপিছত এতিয়া সিহঁতি মিছা কথা কৈ আছিলে অকণো এতিয়া যোনজনী মানুহ এজনী আছে সেই মানুহজনীও কৈছে মিছা কথা মই আছোঁ ক'লে কি বুলি কয় এনেকৈ কৈছে যে মই তিনিচুকীয়াত আছোঁ মই অলপ দুখ পাইছোঁ ভৰিত সেইকাৰণে মই মেডিকেললৈ ওলাই আহিছোঁ বা তোমাক মই ৰুমত গৈ কিনে কথা পতাই দিছোঁ বুলি ক'লে কিন্তু মই ইয়াত আছে বুলি গম পাওঁৱে মই এতিয়া হাতেলতে ধৰা পৰিলোঁ সেইটো কাৰণে মানে সিহঁতি বেয়া ধান্দা কৰি আছে 2 নম্বৰ ধান্দা তেওঁ মোৰ ৱাইফ হয় বিয়া পতা আমাৰ 3 বছৰ হৈছে মাৰ ঘৰ আমাৰ বতামৰা ছোৱালীজনীৰ ঘৰ মৰা নাই ছোৱালীজনীৰ ঘৰ মৰা মোৰ ঘৰ বতামৰা ল'ৰা এটা আছে থানাতো অলপ কেছটো দিবই লাগিব 3জনী বাকীকেইজনী কৰ হয় গম নাপাওঁ কিন্তু ছোৱালীকেইজনী মিছা কথা কৈ আছে মানে মোক কি হ'ল মানে তাই আমি ফাৰ্ষ্টে এদিন দেখিছিলোঁ ৰজত যোৱা ল'ৰা 3টা লৈ গৈছিলে আৰু এজনী আছিলে ছোৱালী 2জনী আছিলে ছোৱালী আৰু এজনী বোৱাৰী আছিলে তাৰপিছত 3জনীয়ে 3টা ল'ৰা লৈ গৈছিলে এজনীয়ে 2টাৰ লগত ৰিলেশ্যন ৰাখিলে আৰু এজনী এটাৰ লগত তাৰপিছত আজি সেনেকৈ ৰজত যোৱাৰ কাৰণে মানুহজনে হাতেলোতে ধৰা পৰিলে তাই আমি গৈ পেলাই ৰুমত পালোঁগৈ ৰুমত পাই আমি যিহেতু যেতিয়া ভিডিঅ' কৰি আছিলোঁ তেতিয়া তাই মোক মাৰিব লৈছে হাতত ধৰিছে মোবাইল ভাঙিব লৈছে তাই আৰু এনেকৈ মানে ধৰা পৰোঁতে আৰু সেইবিলাক হালা চালা হ'ল আৰু তাই এনেকৈ আগতেও বহুতৰ লগত ৰিলেশ্যন ৰাখি গৈছে নিজৰ হাজবেণ্ড থকা অৱস্থাত বেলেগৰ লগত ৰিলেশ্যন ৰাখিলেতো তাইক আৰু এবাৰ থানালৈ অনা হৈছে এনেকৈ তাই ফচি গৈছে মানে আজি আকৌ থানাত অনা হৈছে তাইক আজি 3জনী অনা হৈছে 3জনী ঘৰ ইহঁতৰ বেলেগ বেলেগ ঠাইৰ হয় ইহঁতে ইয়াত ৰুম লৈ থাকে ভাড়া ৰুম লৈ থাকে আৰু মানে সিহঁতৰ এনেকুৱা এটা গেং আছে মানে সিহঁতৰ মেইন লিডাৰ এজনী আছে বোৱাৰী হয় তাই মেইন কাষ্টমাৰ এটেম্প কৰি দিয়ে সিহঁতক ঘটনাটো মানে যোৱা মাহৰ 27 তাৰিখে আমাৰ তাইক নিলে নি আপোনাৰ তিনিচুকীয়াত এইটো কি মেলা টিকেট কাটো বুলি কয় ৰাতি মেলা টিকেট কাটো দিনত শুই থাকোঁ বুলি কয় দিনত শুই থাকে ফোন কৰে শুই থাকে আৰু আহিবি নাহ বুলি ক'লে মই কওঁ যদি কাম হৈছে থাক বুলি কওঁ যদি পইচাই লাগে ন মানুহক পইচা লাগে তেতিয়া মইতো কাম হৈছে যদি থাক বোলে মা বোলে কাম হৈছে থাকোঁ বোলে তাৰপৰা মই ক'লোঁ আৰু এদিন পইচা যদি হৈছে অলপ দিবিচোন মোক 3000 পইচা দিলে আজি এসপ্তাহ হৈ গ'ল তাৰপৰা মই কাম কৰি আছে বুলি ভাবিছোঁ তাই কাম কৰি আছেতো ভালেই আছে কাম কৰিলেতো পইচা লাগে ময়ে কাম কৰিছিলোঁ আগতে ছাৰ তাৰপিছতে তেওঁ মাকে ক'লে বোলে নহয় বোলে বিয়নী হেৰি আপুনি বোলে কাম কৰিব নালাগে ল'ৰাটোৰ লগত ঘৰতে থাকক আমাৰ এই কাম কৰক বোলে দস্তুমত তাই মানে ৰাতিপুৱা 8টা 9টালৈকে শুইয়ে থাকে মই মানে বহুত মৰমে কৰোঁ আজি মানে তাইকে লজত ধৰা পেলালে তাই কোন লজ আছিলে লজটোৰ নাম কি আছিলে ভণ্টি শংকৰ চুইট বোলে শংকৰ চুইটত ধৰিলে এতিয়া আমি ৰুমত মানে পালোহি 3জন আছিলে বোলে একেটা ৰুমত 3জন বোলে এতিয়া থানাত দিয়া হৈছে নিশ্চয় অতি দুখজনক আৰু গভীৰ উদ্বেগজনক বিষয় যি সময়ত আমি এটা ভাল সামাজিক বাতাবৰণ বিচাৰোঁ সেই সময়ত আজি অভিযোগ অনুসৰি এটা ফোন কল আহিছিলে আৰু তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ যুগ ভুগি আছে পৰিয়ালটোৱে যোৱা 27 তাৰিখৰ বিগত সময়তো তেনেকুৱা ধৰণৰ ঘটিছে যোৱা 27 তাৰিখে তেওঁলোকৰ ঘৰৰ এগৰাকী বোৱাৰী
ঘৰত নাই, কৰ্মসূত্ৰে তেখেতে তিনিচুকীয়াত আছোঁ বুলি আচলতে ঘৰৰ বিষয় বা তেওঁ স্বামীক বা তেখেতৰ শাহু বুঢ়ীক অৱগত কৰিছিলে। পৰৱৰ্তী সময়ত গম পালে যে এইটো তেওঁলোকে মিছা কথা অৱগত কৰিছে, যিহেতু কিছুমান মানুহৰ দৃষ্টিগোচৰ হৈছে যে মৰাণতে দেখা পৰিলক্ষিত হ'ল। গতিকে তেওঁ পৰিয়ালৰ লোকসকল আচৰিত হ'ল। গতিকে যিগৰাকী বোৱাৰীয়ে তিনিচুকীয়াত কৰ্মসূত্ৰে আছোঁ বা কাম কৰিবৰ কাৰণে গৈছোঁ বুলি ক'লে আচলতে মৰাণত দেখাটো কিমান সঁচা আৰু মিছা, কিন্তু সেই কথাটো আজি বাস্তৱত পৰিণত হ'ল। জানিব পৰা মতে তেওঁলোকে এটা মৰাণ পিয়লি নগৰৰ ভাড়াঘৰত আৰু কেইগৰাকীমান নাৰীৰ লগত বিভিন্ন সময়ত তেওঁলোকে অপকৰ্মত জড়িত হৈ আছে। বিগত সময়তো আছিলে আৰু বৰ্তমানো সময়তো আছে বুলি অভিযোগ উত্থাপন কৰিছে। আৰু জানিব পৰা মতে যে মৰাণৰ যিবিলাক লজ আৰু তেওঁলোকৰ ঘৰৰ পৰিয়ালে জানিব দিছে যে নিউ শংকৰ হোটেল লজত বহুতে তেওঁলোকক তাৰ পৰা ওলাই অহা দেখাৰ পৰিলক্ষিত হয় বুলি কয় আচলতে। গতিকে এইটো এটা উদ্বেগজনক বিষয় আৰু এই অভিযোগৰ ভিত্তিত আমি দাবী জনাব বিচাৰোঁ স্থানীয় প্ৰশাসন, আৰক্ষী প্ৰশাসন, মৰাণত যিবিলাক লজ আছে সেই লজবিলাকৰ ওপৰত নাকি লগাবলৈ হ'ল। তেওঁলোকে এটা লয় যে 18 বছৰৰ ওপৰৰ যিসকল প্ৰাপ্ত বয়স্কৰ তেওঁলোকে তাত থাকিব পাৰে বুলি বিভিন্ন সময়ত আমিও কেতিয়াবা আমি পৰিদৰ্শন কৰোঁ। তেওঁলোকে এটা উত্তৰ দিয়ে, যিহেতু ল'ৰা ছোৱালীহাল 18 বছৰ আছিলে গতিকে আমি থাকিবলৈ দিলোঁ। এইটো কেতিয়াও এখন ভাল সমাজৰ কাৰণে গ্ৰহণযোগ্য নহয়। গৰাকী এই কথাষাৰ কেতিয়াও মানি ল'ব নোৱাৰি। 18 বছৰ হ'ল বুলিয়ে তেওঁলোকৰ লগত কোনো পৰিয়ালকেন্দ্ৰিক ৰিলেশ্যন নথকা এগৰাকীৰ 18 বছৰৰ ওপৰৰ প্ৰাপ্ত বয়স্কক ল'ৰা বা ছোৱালীক তাত থাকিবলৈ দিয়াটো আজি সামাজিক বাতাবৰণত কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। গতিকে মই আহ্বান জনাম, প্ৰতিটো লজৰ ওপৰত মই সাৱধানতা অৱলম্বন কৰিছোঁ, সতৰ্কবাণী আহ্বান কৰিছোঁ। লজত যদি মানুহ থাকিবলৈ হয় তেওঁ পৰিয়ালকেন্দ্ৰিক হিচাপে থাকিব লাগিব। হয় ভাই ককাই হ'ব লাগিব, নহয় তেওঁলোক মাক জীয়েক হ'ব লাগিব। কিন্তু 18 বছৰ হ'ল বুলি কোনোবা ল'ৰা ছোৱালী গৈ তাত থাকিব, এই ধৰণৰ কথা কিন্তু কোনো কাৰণত মানি লোৱা নহ'ব। কিন্তু আজি তাৰিখৰ পৰা যদি তেনেকুৱা ধৰণৰ ঘটনা হয় মৰাণত যি লজেই নহওক, সেই লজৰ ওপৰত কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। তেনেকুৱা লজ কিন্তু ভাঙি দিয়া হ'ব। আইনগতভাৱে তেওঁলোকে যি ব্যৱস্থা গ্ৰহণ কৰি থাকিব। তেওঁলোকে আইনগতভাৱে যি পাৰিব, কিন্তু আমি সামাজিক বাতাবৰণটো আমি বিনষ্ট নহ'ব মানে তেনেকুৱা ঘটনা যদি আমি দেখি পাওঁ, তেওঁলোকে যদি বয়সৰ সীমা দেখুৱায় সেই কথাটো কিন্তু মানি লোৱা নহ'ব। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আজি এই বৃহত্তৰ মৰাণ অঞ্চলত থকা লজবিলাকক আমি সতৰ্কবাণী কৰি দিছোঁ। কিন্তু এইটো স্পষ্ট কথা। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।